ফলাফল ওলাইছিল 5 তাৰিখে ৰাতিপুৱাৰ কথা কৈছিল আৰু সেই সময়তে আমাৰ মাজত আলোচনা হ'ল আৰু আলোচনা মৰ্মে আমি যোৱাকালি বিজেপিৰ মুখ্য কাৰ্যালয়লৈ আমি গ'লো আৰু নিমন্ত্ৰণ দি আহিলো। আজি সেই নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ৰাজ্যিক সভাপতিয়ে চলি নেতৃবৰ্গ আহিল আৰু এইটো এটা আমাৰ সুন্দৰ মানে নিৰ্বাচনৰ ফলাফলৰ পিছত হোৱা এটা আৰম্ভণি আৰু তাৰ কাৰণে আমাৰ সভাপতি ডাঙৰীয়াই কৈছে ভৱিষ্যতৰ দিনত আমি জিলা আৰু তৃণমূল পৰ্যায়লৈ আমাৰ সম্পৰ্কটো বৃদ্ধি কৰিব লাগে, নিশ্চয় হ'ব। আৰু মই এতিয়া প্ৰথম ধন্যবাদ জনাবলৈ বিচাৰিছো আমাৰ শ্ৰদ্ধেয় দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া। এইবাৰ যিটো আমাৰ মিত্ৰতাৰ আৰম্ভণিটো হৈছিল এই দুইগৰাকী লোকৰ আলোচনাৰ মাজেৰে। আমাৰ সন্মানীয় সভাপতি অতুল বৰাকে আমি প্ৰথম আৰম্ভণি কৰিছিল আমাৰ দলৰ সাংসদ দুইগৰাকী আছিল। গতিকে সেই আৰম্ভণি হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ আজি নিৰ্বাচনৰ ফলাফলৰ পিছত তেখেতসকল ইয়াত উপস্থিত হৈ আমাক মাজতে এৰি পোৱা নাই। গতিকে শেষলৈকে ইয়াত গোটেই দীঘলীয়া পৰিক্ৰমাটোত বাকী দলৰ নেতৃবৰ্গ আছে। মই আৰম্ভণিটো কৈছো আৰু আজি ফলাফলৰ পিছৰ দিনটো কৈছো। ইয়াত যিখিনি তেখেতসকলৰ সুন্দৰ বিভিন্ন ধৰণৰ বিভিন্ন সমস্যা তাৰ মাজে মাজে আহিছিলে, এই সমস্যাবিলাক দূৰ কৰি আজি আমি আকৌ 100-200 আসনৰে এটা ফলাফলৰ পিছত আমি বিজেপিৰ কাৰ্যালয় আৰু এডিপিৰ কাৰ্যালয় দুইটাতে আমি আহি দুইটা দলৰ নেতৃবৃন্দ একত্ৰিত হৈছো। এই গোটেই বিষয়টো মই এইকাৰণে কৈছো যে এইটো আমাৰ কাৰণে খুব শুভ লক্ষণ আৰু মিত্ৰতাৰ এটা মধুৰ সম্পৰ্ক। গতিকে এই মধুৰ সম্পৰ্কৰ এই মুহূৰ্তত মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু ইয়াৰ লগত নহয়, ইয়াৰ আগত থকা ব্যক্তিজন হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই গোটেই দেশখনৰ সন্মুখৰ সেনাপতি হৈ আমাক নেতৃত্ব দিছিল NDA আৰু এইজন ব্যক্তিৰ নেতৃত্বত আমাক মানুহে কৈ থাকে যে অসমীয়া জাতিৰ কাৰণে এইখন এখন মানে শৰাইঘাটৰ শেষ যুঁজ, এনেধৰণে ক'ত বেলেগ বেলেগ মন্তব্য বহুত, কিন্তু সকলোতকে ডাঙৰ যুঁজখনৰ জাতীয় যুঁজখনৰ নেতৃত্ব বহন কৰা এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আমাৰ অসম গণ পৰিষদৰ তৰফৰ পৰা পুনৰবাৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতৰ সাহসী পদক্ষেপ আৰু তেখেতৰ দূৰদৰ্শিতাই আজি আমাক একত্ৰিত কৰি আগবাঢ়ি লৈ যোৱাত যথেষ্টখিনি সহায় কৰিলে। এইটো আমাৰ সকলোৱে স্বীকাৰ কৰিব লাগিব আৰু গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ সূক্ষ্ম কথালৈকে তেখেতসকলৰ মাজত আমি ভাগ ল'বলৈ পাইছো বা সেইখিনি কথাত আমি আগুৱাই নিয়াত সহায় হৈছো। গতিকে মোৰ বিশেষ আৰু ক'বলগীয়া নাই। আজি এই মুহূৰ্তত আমাৰ অসম গণ পৰিষদ দলৰ প্ৰতিজন তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তালৈকে আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰা ধৰি ভাতৃভক্তি সংগঠন আটাইকেইটা ভাৰতীয় জনতা পাৰ্টীৰ ধৰণে সকলো কাৰ্যকৰ্তালৈ আমাৰ অসম গণ পৰিষদৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ এই মানে আমাৰ মাজত থকা এই মানে একতাৰ বাবে আমি আজি ৰাইজৰ বিশ্বাস বা ভাজন হ'বলৈ সক্ষম হলো। ৰাইজে আমাক পুনৰবাৰ বিশ্বাস আৰু আস্থাত লৈ আকৌ আশীৰ্বাদ দি আগুৱাই এই আশীৰ্বাদ বিৰত লৈ আমি যি যাত্ৰা আৰম্ভ কৰিছো, এই যাত্ৰাত
যাতে জাতিটো বহুত দূৰলৈ আগুৱাই লৈ যাব পাৰে এই আশা ৰাখিয়ে মোৰ বক্তব্য সামৰণি মাৰি পুনৰবাৰ সভাপতি ডাঙৰীয়াকে ধৰি সকলোকে মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221